তো লগাইছ মবিংকু যিহেতু বহুত দিন হ'ল মুড়ি খোৱা নাই সেইবাবে আনিলো মুড়ি গৰম গৰম লাল চাহ একাপ মাৰি দিলো ঘৰত খৰি নাই সেইবাবে কাটি আছো খৰি বাৰু এনেকুৱা হৈ গ'ল গধূলি এতিয়া যাব ওলাইছো ৰাস চাবলৈকে যিহেতু পিলপিলিত যাম সেইবাবে আহি গ'ল পিলপিলি এখন এতিয়া ধুনীয়াকে গৈ আছো গুৰেশ্বৰৰ ৰাস চাবলৈকে ৰাস্তাতে এনেকুৱা লাইট বিলাক জ্বলা থৈছে কিবা এটা আল্টিমেট দেখিছে গুৰেশ্বৰৰ এইটো হৈছে মেইন মন্দিৰটো ইয়াতে আছে মেইন মূৰ্তিটো প্ৰথমতে আমি চাব আহিলো মূৰ্তিবিলাক ধুনীয়াকে আঁকিছে ভাল লাগিছে কিবা এটা এইফালে থোৱা আছে মদাহী চাওকচোন কি ধুনীয়া আঁকিছে একদম সঁচা যেন লাগে এইফালে আছে কংসৰ কাৰাগাৰ এইফালে আছে সকলো আমাৰ মৰমৰ জুবিন দা বেকগ্ৰাউণ্ডটো লাইট চাইট দি ধুনীয়াকে সজাইছে ভাল লাগিছে তাৰ পিছত আছে একদম পুৰণি শিল্পী ভূপেন হাজৰিকা তাৰ পিছত আছে দীপক শৰ্মা ৱাও মানে দেখিলে গা চা শিৰহুৰে যায় তাৰ পিছত চাব আহিলো ছোৱালীৰ বস্তুবিলাক সোণাৰ পৰা চেনিৰ পৰা আংঠিৰ পৰা কিলিপৰ পৰা ৱাও কিন্তু মানুহ চাওকচোন গাইছ কেনেকুৱা এটা মানুহ হৈছে ৱাও এনেকুৱা কৰি মানুহ হলে ৰাস চাই ভাল লাগে এইফালে আছে টেকেলি পিঠা তাকে খাব আহিলো মোৰ একদম ফেভাৰিট পিঠা এইটো বাৰু তাৰ পিছত আহিলো মেইন বস্তুবিলাক চাবলৈকে আগত দেখি দেখুৱাই আছে যাদু খেলা কিন্তু টিকেট কাটিব লাগিব এইফালে আছে ট্ৰেইনখন দিল্লী কলকাতা মুম্বাই এইবিলাক যোৱা এখন নাই গাইছ ধেমালি কৰিছো এইফালে আছে বিশাল ডাঙৰ চকৰিটো এইফালে আছে সৰু ট্ৰেইনখন যিহেতু ডাঙৰ ট্ৰেইনখনত ডাঙৰ মানুহবিলাকে উঠে পোৱালীবিলাকৰ কাৰণে এইখন বেছ বাৰু তাৰপিছত আহিলো আমি এখন হোটেলত আহি গ'ল কিউট চে এটা ৰোল এইফালে ওপৰতো লাইট দিয়া ব্যৱস্থা কৰি আজি মই চাইছিলো বাই জয় অসম।